পাইছোঁ অলৰেডি যে আমাৰ Hi everyone, hello, hope everyone is fine. So আজি মানে এতিয়া অসমত বৰষুণ হৈ আছে, বৰষুণ মানে বহুত বেছি হেভি বৰষুণ হৈ আছে, বাট বৰষুণ হৈ কিয় আছে সেইটো বুজি পোৱা নাই। ছাডেনলি 38, 39, 40 ডিগ্ৰীলৈকে গ'ল এণ্ড আজি যোৱাকালি ৰাতিৰ পৰা বৰষুণ দিয়া আৰম্ভ কৰিছে, টোপাল বৰষুণ। চ' এইটো হৈ কি আছে একজেক্টলি, দিছ ইজ দ্য টপিক টুডে। আমি ডিছকাছ কৰিম আজি এই বিষয়ে যে বৰষুণ কিয় হৈ আছে। আমি সকলোৱে জানো যে ইয়াতে কিবা মৌচুমী বতাহৰ কিবা প্ৰভাৱ থাকিব পাৰে, ডেফিনেটলি আছে, বাট ওৱান এনাডাৰ ৰিজন ইজ দেয়াৰ, আৰু সেইটো হৈছে কিবা ৰিমল নামৰ এটা বস্তু চলি আছে, যেনেকৈ বিমল তেনেকৈ ৰিমল। তো ৰিমল একচুৱেলি কি হয়, হোৱাট কাইণ্ড অফ চাইক্লন ইট ইজ, চ' সেইটোৰ বিষয়ে ডিছকাছ কৰিম আৰু অকণমান উভতি যাম আমি যেতিয়া স্কুল লাইফত আছিলোঁ, তেতিয়া পঢ়িছিলোঁ চাইক্লনৰ বিষয়ে, এণ্ড চামহাও উই লষ্ট আৱাৰ নলেজ, আমাৰ জ্ঞানটো নোহোৱা হৈ গ'ল সেইটো বিষয়ে। চাইক্লন কিয় ফৰ্মেশ্যন হয়, চাইক্লনৰ পৰা প্ৰভাৱ কেনেকুৱা হ'ব পাৰে, কেনেকুৱা টাইপছ অফ চাইক্লন আমাৰ ইয়াত ভাগ কৰি থোৱা আছে। চ' এই বিষয়ে অকণমান বিশদভাৱে জানিব ট্ৰাই কৰোঁ, ডিছকাছ কৰোঁ। যদি কিবা ভুলভ্ৰান্তি হয় ডেফিনেটলি শুধৰাই দিব, কমেণ্ট ছেকশ্যন খোলা থাকিব। আৰু যদি আপোনালোকে নাজানে যে ৰিমল কি হয়, চাইক্লন কি হয়, অসমত কিয় বৰষুণ হৈ আছে এতিয়া, চ' সেইটো যদি নাজানে দেন ডেফিনেটলি দিছ ভিডিঅ' ইজ ফৰ ইট। তো চাব শেষলৈকে, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব ডেফিনেটলি। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আমি গম পাইছোঁ অলৰেডি যে আমাৰ বৰ্তমান চাইক্লনৰ প্ৰভাৱ চলি আছে, আৰু চাইক্লনটোৰ নাম হৈছে ৰিমল। তো ৰিমল এইটো চাইক্লনৰ নাম যিটো বৰ্তমান প্ৰভাৱ পেলাই আছে, আৰু এই চাইক্লনটো হিট কৰিছে ৱেষ্ট বেংগল, উৰিষ্যা, বাংলাদেশ এইবিলাকে হিট কৰিছে, ঠিক আছে। আৰু এই চাইক্লনৰ প্ৰভাৱটো অসমলৈকেও আছে। আমাৰ এইখন হৈছে মৰমৰ অসম, ইয়ালৈকেও আছে, আৰু এইখন ভাৰতৰ মেপ, ঠিক আছে। চ' এতিয়া এই চাইক্লনটো একচুৱেলি ক'ৰ পৰা আহিছে আৰু ক'ত ফৰ্মেশ্যনটো হৈছে, এইটো হৈছে বে অফ বেংগল, মানে বংগ উপসাগৰ। এই বংগ উপসাগৰৰ ছাপ'জ এইটো চেণ্টাৰত চাইক্লনটোৰ ফৰ্মেশ্যনটো হৈছে। এনেকে আহি এইটোত মানে চাইক্লনটো পাথ, যিটো আপোনালোকে ডট লাইন দেখিছে, এইটো পাথ, আৰু ইয়াতে প্ৰবেবলি এইটো এটা চেণ্টাৰ, এনেকে গৈ ইয়াতে শেষ হৈছে। এতিয়া এই যিটো আউটাৰ লাইন দেখিছে, এইটো হৈছে ইয়াৰ লাষ্টৰ বাহিৰৰ যিটো লেয়াৰ, এইটো, আৰু নীলা কালাৰটো 2 নম্বৰ লেয়াৰ, আৰু এইটো হৈছে 1 নম্বৰ লেয়াৰ। এই 1 নম্বৰ লেয়াৰটো অধিক শক্তিশালী, 2 নম্বৰটো অলপমান কম শক্তিশালী, 3 নম্বৰটো আৰু অলপ কম শক্তিশালী। এতিয়া এই চাইক্লনটো বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছে যদি চাবলৈ যাওঁ, আৰু এইটো হৈছে এটা ট্ৰপিকেল চাইক্লন। চাইক্লনৰ ভাগ দুটা আছে, এটা হ'ল ট্ৰপিকেল আৰু এটা হ'ল এক্সট্ৰা ট্ৰপিকেল, ঠিক আছে। ত' এই ভাগ কেনেকৈ হৈছে সেইটো মই বুজাই দি আছোঁ অলপ পিছত। এতিয়া আমি চাইক্লনটোৰ বিষয়ে অকণ বুজি লওঁ। এতিয়া আমি সকলো জানো দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত অসমত বৰষুণ হয় বা নৰ্থ ইষ্টত বৰষুণ হয়, কিন্তু বৰ্তমান দক্ষিণ পশ্চিম মৌচুমী বতাহো আহি আছে এনেকৈ, ঠিক আছে, আহি আছে, আৰু ৰিমলো আহিছে, চাইক্লন আহিছে। দুয়োটাৰে অহাৰ সময় অলমষ্ট ছেমে IMD অনুসৰি, আৰু সেইকাৰণে এতিয়া আমাৰ অসমত এইবিলাক প্ৰচুৰ পৰিমাণে এইবিলাকত বৰষুণ হৈ আছে, এইবিলাকতো বৰষুণ হৈ আছে। আৰু এই যে ৰিমলে যে হিট কৰিছে, এই পৰ্চনটো হৈছে সুন্দৰবনছ ডেল্টা। এইটো কি হয় যদি মই ক'বলৈ যাওঁ, এইখন ব্ৰহ্মপুত্ৰ নদী আৰু এইখন হৈছে গংগা নদী। এই দুয়োখন আহি পিনে লগ লাগি ক্ৰিছ কৰি পিনে ক'ত লগ লাগিছে, মোহনা ক'ত, এই মোহনা হৈছে মোহনাটোৰ ফৰ্মেশ্যনটো আছে ইয়াতে বংগ উপসাগৰত। এই বংগ উপসাগৰত পৰাৰ আগতে এই দুয়োখন নদী এইটো সিটোৰ মাজত কাটি কৰি কিছুমান নদীৰ দ্বীপৰ সৃষ্টি কৰিছে, বহুতবিলাক, আৰু বহুত ডাঙৰ এই নদী দ্বীপবিলাক একেলগে বৰদ্বীপ বুলি কয়, আৰু সেইটোৰ নাম হ'ল সুন্দৰবনছ ডেল্টা। এইটো হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা, যিটো সুন্দৰবন ডেল্টা, আৰু ইয়াৰে 40% যিটো সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ, এই ডেল্টাটো আকৌ টাইগাৰ ৰিজাৰ্ভ বুলিও কয়, গোটেইখিনি নক'লেও আধা হয়তো বস্তু কয় টাইগাৰ ৰিজাৰ্ভ বুলি কয়, সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ। ইয়াৰে 40% আছে ইণ্ডিয়াত আৰু 60% আছে বাংলাদেশত, ঠিক আছে। এতিয়া আমি এইখিনি গম পালোঁ, আৰু ইয়াৰ উপৰিও যেনেকৈ আমাৰ মাজুলীত আছে, যোৰহাটত আছে মাজুলী, তাত সেইটো হ'ল ৱৰ্ল্ড লাৰ্জেষ্ট নদীদ্বীপ,
আৰু এটা আছে উমানন্দ আছে উমানন্দ হ'ল স্মলেষ্ট নদীদ্বীপ তেনেকে এই সুন্দৰবনটো এটা ডেল্টাটো হ'ল ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা এই যিটো চাইক্লন এই চাইক্লনটো এইটোক আই বুলি কয় এই আইটো হ'ল ল' প্ৰেছাৰ তো এই ল' প্ৰেছাৰটোক মানে ধৰিয়ে চাইক্লনটো এনেকৈ মুভ কৰে এণ্টি ক্লক ৱাইজত চাৰিওফালে বতাহ বলি থাকে আৰু যেতিয়া এই পৰ্চনটো পাৰ হৈ যায় এইটো পৰ্চন পাৰ হৈ যায় তেতিয়া এনেকুৱা ফিল হয় যে চাইক্লনটো গুচিয়ে গ'ল ঠিক আছে যেতিয়া মানে চেণ্টাৰটো পোৱা যায় আৰু যেতিয়া মানে এটা ঠাইত মানে চেণ্টাৰটো গৈ পায় তেতিয়া মানে কি হয় এইখিনি ল' প্ৰেছাৰ ল' প্ৰেছাৰ হোৱাৰ লগে লগে কি হয় এইটো লেয়াৰে মানে ধ্বংস কৰিব কিছু এৰিয়া দেন ছেকেণ্ড লেয়াৰটো ধ্বংস কৰিব আৰু অলপ বেছি এৰিয়া ধ্বংস কৰিব দেন মাজৰ যিটো চেণ্টাৰ আছে আই বুলি কয় সেই আইটো পালে কি হয় এনেকুৱা লাগে চান্নাটা মানে আৰু চাইক্লন নাই চাইক্লন খতম হৈ গ'ল গুচি গ'ল এনেকুৱা ফিল হয় কিন্তু এগেইন চাইক্লনটো মুভ কৰিব নগ'লৈকে তো এগেইন এই পাৰ্টটো আহিব আকৌ এই পাৰ্টটো আহিব তো তাৰমানে ই কমপ্লিট আগলৈ গৈ থাকিব তো এনেকৈ মুভ কৰি পিনে তো সেইকাৰণে এইখিনি গৈ থাকিব মাজৰখিনি ঠাণ্ডা হৈ থাকিব আকৌ পিছৰ পিনে আকৌ আহিব তো এই চিষ্টেমতে চাইক্লনে মুভ কৰে আৰু এনেকৈ মানে ডেষ্ট্ৰাকশ্যন কৰে আৰু ট্ৰপিকেল যিবিলাক মানে ট্ৰপিকেল হয় ট্ৰপিকেল চাইক্লন সদায় পাৱাৰফুল হয় আৰু বহুত বেছি ধ্বংস কৰিব পাৰে ঠিক আছে ধ্বংস বহুত কৰে তো এইখিনি হৈছে মেইন কথা চাইক্লনৰ বিষয়ে তো এতিয়া চাইক্লনটো আহিছে এতিয়া চলি আছে সেইকাৰণে ইয়াতে অত্যাধিক বৰষুণ হৈ আছে আমাৰ ৱৰ্ল্ডৰ মেপ আপোনালোকে দেখিছে আৰু এইখন আমাৰ মৰমৰ ভাৰতবৰ্ষ ইয়াতে অসম আছে চ' এতিয়া আমি সকলোৱে জানো যে এইটো হৈছে আৰাবিয়ান চি এইটো হৈছে বে অফ বেংগল এইটো হৈছে ইণ্ডিয়ান অ'চেন আৰু ইফালে আটলান্টিক আছে ইফালে আমাৰ পেচিফিক অ'চেন আছে ঠিক আছে তো এইখিনি হৈছে মেইন সাগৰ আৰু যেতিয়া এটা চাইক্লন ফৰ্মেট হ'ব লাগে তেতিয়া তাক ডাঙৰ ৱাটাৰ বডি লাগে ঠিক আছে ডাঙৰ ৱাটাৰ বডি মানে বহুত বেছি প্ৰচুৰ পৰিমাণে পানী থকা ঠাই লাগে য'ত মানে চাইক্লন তেতিয়াই চাইক্লন ফৰ্মেশ্যনটো হ'ব পাৰে এতিয়া পানীটো ইয়াত আছে এতিয়া গৰমৰ সময় ইয়াত তাপ বেছি আছে তো তাপ বেছি থকাৰ কাৰণে কি হৈছে কোনোবাটো এৰিয়াত ছাপ'জ পানীটো ভাৱ হৈ পিনে গৈ আছে চবতে গৈ আছে কিন্তু কোনোবাটো তাত বেছিকে মানে ক্ষিপ্ৰ গতিত মানে ভাৱ হৈ পিনে ওপৰলৈ ক্লাউড ফৰ্মেশ্যনত গৈ আছে তো সেই তাত কি হৈছে যে মানে ল' ডেঞ্চিটি মানে আহিছে মানে প্ৰেচাৰটো ল' হৈ গৈছে তো হোৱাৰ কাৰণে তাৰ ছাইডত এনেকৈ বতাহবিলাক ঘূৰিব আৰম্ভ কৰিছে এইটো আই2 ফৰ্মেশ্যন হৈ গ'ল এতিয়া ই ঘূৰি গৈ পিনে এনেকৈ ইয়ালৈকে আহি গৈছে লাইক এইটোৱে ছাপ'জ ৰিমল আৰু এনেকৈ ফৰ্মেশ্যনটো হৈছে বুজি ল'ব যে প্ৰথমতে ভাপ হ'ব লাগিব গৰম মানে পানীটো গৰম হৈছে ওপৰলৈকে ভাপ হৈছে বাষ্প হৈ পিনে গুচি গৈছে যেতিয়া ইয়াৰ স্পীডটো বাঢ়ি যাব তেতিয়া কি হ'ব ইয়াতে ল' ডেঞ্চিটি হ'ব ল' প্ৰেছাৰ মানে আহিব পানীৰ ওপৰত আৰু সেই ঠাইখিনিত অহাৰ লগে লগে তাতে মানে ছাইডৰ বতাহবিলাক এনেকৈ ঘূৰিব আৰম্ভ কৰিব আৰু তেতিয়াই হয় চাইক্লনৰ সৃষ্টি হয় এনেকুৱা চাইক্লন ৰেডি মানে বহুত ফৰ্মেশ্যন হৈ থাকে কিন্তু কিছুমান মানে সেই গিয়াৰ আপ নহয় তেতিয়া এইবিলাক অট'মেটিকলি নোহোৱা হৈ যায় আৰু কিছুমানে মানে বহুত জল্দি এনভাইৰমেণ্টটো ইমান মানে চুইটেবল হৈ যায় চাইক্লনৰ কাৰণে বহুত জল্দি মানে বহুত ডাঙৰ চাইক্লনৰ ফৰ্মেশ্যন হৈ যাব পাৰে চ' সেইটো কথা এতিয়া আমি ট্ৰপিকেল আৰু এক্সট্ৰা ট্ৰপিকেল কি বুজিব ট্ৰাই কৰিম চ' এতিয়া এই ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন ঠিক আছে এই তিনিডাল মানে ভৌতিক মানে বনাই লোৱা এইকেইডাল মানে কাল্পনিক ৰেখা এই তিনিডাল ৰেখাৰ মাজৰ যিখিনি এৰিয়া আছে এই মাজৰ এৰিয়াখনত যদি চাইক্লন যদি সৃষ্টি হৈছে তেতিয়াহ'লে তাক ক'ব ট্ৰপিকেল চাইক্লন ঠিক আছে আৰু ইয়াৰ বাহিৰত যিখিনি এৰিয়া আছে এইবিলাক এৰিয়া এই এৰ'ক এৰিয়া এই এৰিয়াবিলাকত যদি চাইক্লন আহে ঠিক আছে এইবিলাক ক'ব এক্সট্ৰা ট্ৰপিকেল চাইক্লন আৰু এটা কথা ইণ্টাৰেষ্টিং যে এই ট্ৰপিকেল চাইক্লনবিলাক সদায় পাৱাৰফুল হয় মানে বহুত বেছি ক্ষতি সাধন কৰিব পাৰে এতিয়া নেক্সট আহিল ইয়াক কোনটো ভাগত থৈছে মানে ইয়াৰ পাৱাৰটো কেনেকুৱা তো পাৱাৰটো যদি গম পাব লাগে আমি এইটো বুজিব লাগিব যে ইয়াৰ স্পীডটো কেনেকুৱা মই কৈছিলোঁ যে 110ৰ পৰা 120 কিলোমিটাৰ পাৰ আৱাৰত ৰিমলে হিট কৰিছে কোষ্টেল এৰিয়াত ৱেষ্ট বেংগল বাংলাদেশ এইবিলাকৰ এৰিয়াত
আৰু ইয়াত লিখা আছে সিভিয়াৰ সাইক্লোন ষ্টৰ্ম ইয়াত লিখা আছে 89 to 117 কিলোমিটাৰ পাৰ আৱাৰ মিন্স ই 5 নম্বৰৰ স্থান পাইছে মানে সিভিয়াৰ সাইক্লোন ষ্টৰ্ম মানে ই সিভিয়াৰিটি আছে ই মানে ডিষ্ট্ৰাকচন বহুত কৰিব পাৰে সো এই কাৰণে ৰিমন নামৰ সাইক্লোনটো মানে থামালি নহয় এটো মানে জোক নহয় এটা মানে ডাঙৰ সাইক্লোন ডাঙৰ মানে এটা নেচাৰেল ক্যালামিটিজ যাক আমি ডিনাই কৰিব নোৱাৰো সো এইখিনিতে ক্লিয়াৰ এতিয়া আমি বুজিব ট্ৰাই কৰিম যে ৰিমন নামটো ক'ৰ পৰা আহিছে সো কি হয় আমাৰ মই দেখাই আছো এটো হল ইণ্ডিয়ান ওচেনৰ সাইডৰ এৰিয়াবিলাকত এনেকে সাইডৰ এৰিয়াবিলাকত 13 নাম্বাৰছৰ কান্ট্ৰি আছে ঠিক আছে কান্ট্ৰি আছে এই কান্ট্ৰি কেখনে যেতিয়া এই যেটো আমাৰ ম্যাক্সিমাম পোৰশন মানে আমাৰ পানী হয় তো সাইক্লোনটো ফৰমেট হৈ থাকে তো এই 13 খন ইণ্ডিয়ান ওচেনৰ ওচৰত থকা 13 খন কান্ট্ৰি কি কৰিলে নিজৰ মানে নিজৰ ফালৰ পৰা সাপোজ এখন কান্ট্ৰি দুখন কান্ট্ৰি এনেকে সাপোজ এখন কান্ট্ৰিয়ে তিনটা বা চাৰিটা নাম ৰেফাৰ কৰিলে যে যদি প্ৰত্যেক বছৰ সাইক্লোন হৈ থাকে তো যদি প্ৰত্যেক বছৰ সাইক্লোন হৈ থাকে তো নাম দিব লাগিব তো এতিয়া সববিলাক কান্ট্ৰি 13খন কান্ট্ৰি সববিলাকে এনেকে কি কৰি নিজৰ নাম ৰেফাৰ কৰে যেনেকৈ আমি বাচ্চা জন্মবলে নামকৰণ কৰো সবেই নাম সাজেষ্ট কৰে যে সাপোজ জে নামেৰে কি জ আখৰেৰে কি নাম হ'ব পাৰে কে ৰে কি নাম হ'ব পাৰে এনেকুৱা আৰু তেনেকুৱা টাইপৰ মেথড এটা কৰিলে আৰু সেই মেথড মতে 13খন কান্ট্ৰি আছে বাংলাদেশ ইণ্ডিয়া এনেকে 13খন কান্ট্ৰি আছে ইয়াতে ঠিক আছে এই 13খন কান্ট্ৰিয়ে নাম দিছে সব এইবিলাক নাম আছে এইবিলাক নাম এনেকে নামবিলাক দিয়া আছে আৰু এতিয়া চলি আছে ৰিমল এটো চলি আছে ৰিমলটো দিছিলে ওমানে ঠিক আছে সো ৰিমলৰ পিছত যদি সাপোজ আৰু যদি সাইক্লোন আহি যায় তেতিয়া পাকিস্তানে দিয়া নাম এটা আছে আসনা তো আসনা নামটো আহিব তো এই সিস্টেমত মানে নামবিলাক এনেকে সবে ৰেফাৰ কৰি থৈছে অলৰেডি আৰু এই নামবিলাক এতিয়া চলি গৈ আছে তো ইয়াৰ পিছত যদি সাপোজ ইণ্ডিয়া নাম দিছিলে গাটি নাম দিছিলে এটা টেষ্ট নাম দিছে টেষ্ট অলৰেডি গুচি গ'ল মোষ্ট প্ৰবলি আৰু নেক্সট আকৌ কিবা নাম দি আছে তো এনেকে প্ৰত্যেকখন কান্ট্ৰি 13খন কান্ট্ৰিৰ দিয়া নামবিলাক ৰিপিট হৈ থাকিব এইটো সিকোয়েন্সত এনেকে আহিব ওপৰলৈকে যাব আকৌ এনেকে ঘূৰি আহিব আকৌ এনেকে ওপৰলৈকে যাব এনেকে চিষ্টেম চলি থাকিব সো এতিয়া ৰিমল চলি আছে যিবিলাকে এইবিলাক বস্তুৰ ওপৰত ইন্টাৰেষ্ট ৰাখে আৰু এইবিলাক বেসিক নলেজ ৰাখি জানিব লাগে তো তেওঁলোকে এনেকুৱা ধৰণৰ আইএমডি বা নাছৰ যিবিলাক আমাৰ ইউএছৰ যিবিলাক মানে পোৰ্টেল আছে মেট্ৰলজি ডিপাৰ্টমেন্টৰ বা ইণ্ডিয়াৰ আইএমডি আছে তো এনেকুৱা ধৰণৰ ৱেবছাইটবিলাক চেক কৰিব লাগে চেক কৰিলে এইবিলাক ইনফৰমেশ্যন আমি পাব পাৰো আৰু যিসকলে নাই চোৱা সেইসকলৰ কাৰণে এই ভিডিঅ' ডেফিনেটলি বনালো মই সেইকাৰণে বনালো যে আমি কিবা অলপমান নলেজ আমি ঘৰত বহি যেটো আছো ঘৰতে আছো গধূলি সময় তো কিবা এটা যাতে আমি চাই পিনে শিকিব পাৰো বা আমাৰ ল'ৰা ছোৱালীকে শিকাব পাৰো বা আমাৰ ওচৰৰ চুবুৰীয়াকো শিকাব পাৰো তো সেইকাৰণে এইখিনি মই নলেজ অকমান শ্বেয়াৰ কৰিলো সো যদি ইয়াতে কিবা ফুল ভ্ৰান্তি হৈছে ডেফিনেটলি মাফ কৰিব আৰু কমেন্ট সেকশন খোলা আছে তাত মোক জনাব আৰু জনালে খুবেই ভাল পাম আৰু মোৰ এই প্ৰয়াসটোক যদি ভাল লাগিছে যদি এই ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিছে তেতিয়াহলে ইয়াক শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব সো থ্যাংক ইউ সো মাচ